এইজন হেনো আমাৰ পানী কেঁচুৱা বুঢ়াৰ পিষ্টল মামৰে ধৰি মৰিবৰ কাল হল সি হেনো এতিয়াহে কেঁচুৱা চালা এই বুঢ়া হোৱাৰ পিছতো যে কিছুমান জোচটো অলপ বেছি হয় ঠিক তেনেকুৱা হৈছে বুঢ়াৰো মহিম বুঢ়া শুনা দাঁতকেইটা সৰিলে কেঁচুৱা বুলি নকয় বুঢ়া বুলি কয় বুঢ়া আৰু আচ্ছা বুঢ়া জোচটো অলপ বেছি কেঁচুৱা হোৱা কিন্তু এই মাইকীজনী কিহে কামুৰিলে যিহে কামুৰিছে কিন্তু দুজনক একেলগে কামুৰিছে হয়নে গাইজ নিশ্চয় লোকেল ভুটা কুকুৰে হ'ব মোৰ নিচিনাই গাইজ কি খবৰ বোলো আপোনালোকৰ খবৰ ভাল গাইজ আপোনালোকৰ মৰমৰ আশীৰ্বাদত আকৌ আহি গলো আজি বৰষুণো দি আছে তো গাইজ আজি কাৰণে এইখানটি আৰু পাগল বুলি ভাবছে নেকি গাইজ পাগল সঁচাকে হয়ে সেই গাইজ চকটত লৈছো চিনাকি হাজুলৈ খুৰা আপোনাৰ এনে তলৰ ফালে পিষ্টলটো আছে জানো বুঢ়াৰ পেটটো দেখিলি চৰ্দে মায়া গাই গৰু গান দেখি সি আকৌ ডেন্স কৰে বাচি আছো ৰিঙি ৰিঙি বৰ্তমান আমাৰ অসমৰ কিছুমান ছোৱালী বোৱাৰীয়ে মেখেলা চাদৰ খুলি লং পেণ্ট চাৰ্ট পিন্ধিব ধৰিছে আৰু আমাৰ এখেতে বৰেকৰ শাৰী পিন্ধি সি ডেন্স কৰি আছে বাচি আছো ৰিঙি ৰিঙি বুঢ়া তহঁত বুঢ়া নাই ভেকুত থোৰা তহঁতক চেণ্ডেলৰ মালা নহয় এই ষ্টেফি যি আছে ইউজ কৰা ষ্টেফি সেই ষ্টেফিৰ মালা পিন্ধাব লাগে তই উঠত পিন্ধা হাঁহিটোৱে পাগল কৰে অ মাইনা শুনা তোৰ উঠত থকা হাঁহিটো পাগল নকৰে তোৰ বুকুত থকা পাহাৰ পৰ্বত দুখনেহে পাগল কৰি আছে অৰুণাচলৰ বেলিটো যেন তোৰ চকু অৰুণাচলৰ বেলিটো মাইনা তোৰ চকুত নহয় তোৰ বুকুত থকা যেন হে লাগা নাই আছে আৰে বনৰী ইমান ধুনীয়া গান এটাত ভিডিঅ' বনাইছা ভালকৈ বনো এইগিলা আল বাল দেখাব লগা কি আছে আৰু এইগিলা কি মাৰি আছে আজিৰ ল'ৰা ছোৱালী কোনটো গতিত গতি কৰি আছে কিছুমানে হেণ্ডশ্বট দ্বাৰা দি আপোনালোকক দেখাই আছে আৰু কিছুমানে আকৌ বিচৰি বিচৰি আনি সেইবিলাক আপোনালোকৰ মাজত দেখাই দি আছে মোৰ নিচিনা কৰি ইস দুনিয়া মে সবসে বড়া যোদ্ধা মা হোতি হে আৰু বৰ্তমান সময়ৰ মাক চাওক এয়াই হৈছে আজিৰ দিনৰ মাক চলি লগা আলহীপাৰ পৰি থকা কিবা সাঁচি নাখা নাই আকৌ চাব লগা নাই কিন্তু ৰিলছ মেন আগৰ দিনৰ মাক বিলাক সঁচাকৈ যোদ্ধাই আছিল কাৰণ 9 মাহ পেটত ৰাখি ভগৱান বা আল্লাহৰ অনুমতিত বহুত কষ্টৰ ফলত আমাক জন্ম দিছিল আৰু আজিকালিৰ দিনৰ মাক ডক্টৰৰ লগত কথা পাতি ডেট ফিক্স কৰি আজি নহয় কালি নহয় পৰহি এনেকৈ ডেট ফিক্স কৰি ধুনীয়াকৈ তত নহয় বেজি মাৰি পেটটো ফালি একদম বাচ্চা হ'লে দিলে ক'ত কষ্ট পালা একো কষ্ট নাপালা আগৰ দিনত কেনেকুৱা আছিল বাচ্চা হোৱাৰ পিছত পুৰা 3 দিন ফ্লেট কিছুমানে উঠে নৰে এটা কষ্ট আছিল কি বুজি পাব সেইকাৰণে একো বুজি নাপায় আজিকালিৰ দিনৰ মাকে যে ল'ৰা ছোৱালীৰ মৰম বুজি নাপায় এইটোৰ কাৰণে বুজি নাপায় সেইকাৰণেতো আজিকালিৰ দিনৰ মাক বিলাকৰ এটাই কাম ৰিলছ বনো আৰু আমাৰ নিচিনা ডেকা ল'ৰা মুকুন্দ আছিল তাৰ নাম বুকুতে মুতি থৈ গুচি গ'ল ধেত কালা মাইনা তুমি প্ৰথমে এটা কথা কওকচোন মুকুন্দা তোমাৰ বুকুত কেনেকে মুত পেলালা মুকুন্দা মুখত মুতা বুলি শুনিছিলো কিন্তু বুকুত মানে তুমি নিশ্চয় অকমান ডাউন কৰি দিছা হয়নে মাইনা আজি কেইদিনমানৰ পৰা কি হৈছে ক'বা নোৱাৰো অমুক নাম আছিল অমুক কৰি গুচি গ'ল নাম আছিল অমুক কৰি গুচিল কি হৈছে তাৰমানে এই কেছটোত মকো ফাঁচি লৈছি মোৰ লগৰবিলাকে মকো ফাঁচি লৈছে কি ক'ম আৰু গাইছ মই একদম আলস নিৰঞ্জন ট্ৰেণ্ডিঙত চলি আছে যিহেতু এটা ময়ো কৈ দিওঁ মাকনি নাম আছিল তাইৰ মাকৰ কথা শুনি শুনি ধুম হাৱৰ কণী এটা দি গুচি গ'ল চোৱাৰ বাচ্চা এইগিলা কিবা ট্ৰেণ্ডিং দাঁতকেইটা কদাল হান মাই যদি সৰু থাকাতে অলপ মালিচ কৰিলা হয় তেতিয়াহ'লে বথুগা নহয় কলকেইটা চাকিত থকা ডালিমৰ গুটি হান দাঁতৰ এডভাৰটাইজ কলকাতাৰ এডভাৰটাইজ গোটাই এটাই দেখো বেলেগতো কাম নাই মৰম নহতি গাইছ আপোনালোকে কোনোবা নেৰে দেখিছে না দাঁত মালিচ কৰা এইগিলা কিবা ভিডিঅ' ওপৰ চাইডে মালিচ কৰা দেখা পাইছো হাত মালিচ কৰা দেখা পাইছো মুখ মালিচ কৰা আনকি দেখা পাইছো আনকি তলফালে মালিচ কৰা দেখা পাইছো দাঁত মালিচ কৰা কাম বন নাই যদি কাম না অলপ তেল দি ঘুমি থাক গাইজ ভিডিঅ'টো হঠাতে বনাই দিলো সিমান এটা ভাল হোৱা নাই ময়ো জানো কাৰণ মোৰ ভিডিঅ' সিমান এটা ভাল নহয় নেক্সট ভিডিঅ'টো গাইজ ভাল হ'ব যাই আছে আপোনালোকে স্ক্ৰীণত দেখাই পাইছে এই ডায়মণ্ড দিলো সাজু এই তাইলেতো চাই লওক ইয়াক ডাইৰেক্ট ইটিমটো কিটিম হৈ যাব তো গাইজ পৰহি চাব নাপাহৰিব তো আজিকালি শান্তি আৰু জয় হিন্দ জয় অসম নেক্সট তাউলে বাবা জিন্দাবাদ